টিংখাঙত উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দল। এক ভূমি বিবাদ সম্পৰ্কীয় গোচৰৰ অনুসন্ধানৰ বাবে সোমবাৰে টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় অনুসন্ধানকাৰী দলটো। উল্লেখযোগ্য যে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত এক অভিযোগ উত্থাপন হৈছিল উক্ত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বৰ্তমানৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈৰ বিৰুদ্ধে। আৰু অশোক গগৈৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা ভূমি ক্ৰয় কৰাৰ সময়ত বিদ্যালয়ৰ সৈতে মাটি হাল সলনিৰ নামত নিজৰ 2 কঠা মাটিৰ বিনিময়ত প্ৰায় 7.5 কঠা বিদ্যালয়ৰ মাটি অতি কৌশলেৰে জব্দ কৰিছিল। আৰু এই সন্দৰ্ভত স্থানীয় কিছু সংখ্যক লোকে পূৰ্বে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল। শেহতীয়াভাৱে এই ভূমি বিবাদ সন্দৰ্ভত অভিযোগকাৰীসকলে ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীৰ অনুসন্ধানকাৰী দলটো। আমি বহু দিনৰ পৰা আজি 2021 চনৰ পৰা এটা বিষয় লৈ পিনে এটা আন্দোলন কৰি আছো। আপোনালোকে নিশ্চয় গম পায় যে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী যি ভূমি, এই ভূমিক লৈ পিনে এটা বিবাদ চলি আছিলে। এই বিবাদটোৰ সম্পৰ্কত আমি অতীতৰ পৰাই DC অফিচ, চাৰ্কুল অফিচ, স্থানীয় বিধায়ক বিমল বৰা, তাৰপিছত আপোনাৰ সৰ্বানন্দ সোণোৱাল আদি কৰি যিসকল ৰাজনৈতিক নেতা আছে সকলোলৈকে আমি আবেদন নিবেদন কৰি আছিলোঁ, কিন্তু এটা যথোচিত সমাধান পোৱা নাছিলোঁ। তাৰপিছত যোৱা 30 তাৰিখে মাৰ্চত আমি সৰ্বানন্দ সোণোৱালকো লগ কৰিলোঁ। তাতো আমি একো তেখেতে আমাক দিছিলে, ক'লে যে DC এটা আপোনালোকক সমাধান দিব। কেলেংকাৰীটো কি আপোনালোকে আজি নিজে ফিল্ডত ভিজিট কৰিলে দেখিব, ইয়াত 2 কঠা মাটি দি পিনে তাত প্ৰায় 1.5 বিঘা মাটি দখল কৰা হৈছে। কোনে কৈছে? এইটো অশোক গগৈৰ নেতৃত্বত হৈছে। কোন অশোক গগৈ? অশোক গগৈ। টিংখাঙত উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ দল। এক ভূমি বিবাদ সম্পৰ্কীয় গোচৰৰ অনুসন্ধানৰ বাবে সোমবাৰে টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় অনুসন্ধানকাৰী দলটো। উল্লেখযোগ্য যে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি বেদখল সন্দৰ্ভত এক অভিযোগ উত্থাপন হৈছিল উক্ত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বৰ্তমানৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈৰ বিৰুদ্ধে। আৰু অশোক গগৈৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা ভূমি ক্ৰয় কৰাৰ সময়ত বিদ্যালয়ৰ সৈতে মাটি হাল সলনিৰ নামত নিজৰ 2 কঠা মাটিৰ বিনিময়ত প্ৰায় 7.5 কঠা বিদ্যালয়ৰ মাটি অতি কৌশলেৰে জব্দ কৰিছিল। আৰু এই সন্দৰ্ভত স্থানীয় কিছু সংখ্যক লোকে পূৰ্বে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল। শেহতীয়াভাৱে এই ভূমি বিবাদ সন্দৰ্ভত অভিযোগকাৰীসকলে ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰীৰ অনুসন্ধানকাৰী দলটো। আমি বহু দিনৰ পৰা আজি 2021 চনৰ পৰা এটা বিষয় লৈ পিনে এটা আন্দোলন কৰি আছো। আপোনালোকে নিশ্চয় গম পায় যে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী যি ভূমি, এই ভূমিক লৈ পিনে এটা বিবাদ চলি আছিলে। এই বিবাদটোৰ সম্পৰ্কত আমি অতীতৰ পৰাই DC অফিচ, চাৰ্কুল অফিচ, স্থানীয় বিধায়ক বিমল বৰা, তাৰপিছত আপোনাৰ সৰ্বানন্দ সোণোৱাল আদি কৰি যিসকল ৰাজনৈতিক নেতা আছে সকলোলৈকে আমি আবেদন নিবেদন কৰি আছিলোঁ, কিন্তু এটা যথোচিত সমাধান পোৱা নাছিলোঁ। তাৰপিছত যোৱা 30 তাৰিখে মাৰ্চত আমি সৰ্বানন্দ সোণোৱালকো লগ কৰিলোঁ। তাতো আমি একো তেখেতে আমাক দিছিলে, ক'লে যে DC এটা আপোনালোকক সমাধান দিব। কেলেংকাৰীটো কি আপোনালোকে আজি নিজে ফিল্ডত ভিজিট কৰিলে দেখিব, ইয়াত 2 কঠা মাটি দি পিনে তাত প্ৰায় 1.5 বিঘা মাটি দখল কৰা হৈছে। কোনে কৈছে? এইটো অশোক গগৈৰ নেতৃত্বত হৈছে। কোন অশোক গগৈ? অশোক গগৈ।